আই সমান হ'ব কোন নৈ সমান ব'ব কোন নহয়নে ৰাইজসকল। এয়া মোৰ মা, সকলোৱে চিনি পায়। মই যিহেতু ফেচবুকত সাঁচি ৰাখোঁ, ভিডিঅ' ইত্যাদি দিয়ে থাকোঁ, তো এয়া মাক এইদৰে গা পা ধুৱাই পেলাই চুলি ফনীয়া দিয়া হৈছে। মানে মাঘৰ 1 তাৰিখেই খুব দুৰ্ভাগ্যবশতঃ মায়ে বিচনাৰ পৰা উঠি অহাৰ পিছত পৰি পেলাই কামিহাড়ত দুখ পাইছে। কামিহাড় নহয়, কি কয়, ৰাজহাড় আঁৰডাল অকণমান চেপ খাই গৈছে, তো মায়ে ভালকৈ খোজকাঢ়িব নোৱাৰে। আগতেও যিহেতু মায়ে পৰিয়ে থাকে, বাৰে বাৰে পৰাৰ পিছত ইটো সিটো হৈ থাকে, কিন্তু এইবাৰ তাৰমানে বৰ বেয়াকৈ দুখ পালে। আৰু আজি এমাহ হ'ল, এমাহে মায়ে বিচনাত, তো মায়ে নিজে উঠিব নোৱাৰে। এইকেইটা দিন অকণমান পাৰিছে, ডক্টৰে বেল দিছে, বেল মাৰি থকা হৈছে, টেবলেট ইত্যাদি খুৱাই থকা হৈছে। আৰু এয়া এমাহৰ মূৰত গা ধুৱাবলৈ আজি উলিয়াইছোঁ। ময়ো গ'লোঁ, ইফালৰ পৰা ভণ্টিও আহিলে। আহি পেলাই এয়া ভণ্টিয়ে এনেকৈ চেম্পু টেম্পু দি পেলাই গাটো ধুৱাই দিছে মাক। কাৰণ বৌ থাকে যদিও বৌয়ে ল'ৰা ছোৱালীহালৰ লৈ ব্যস্ত থাকিব লগা হয়, নিজৰো বৰ ঠিক নাই। তাৰোপৰি ছোৱালীজনী ভতিজাজনীৰ মেট্ৰিক পৰীক্ষা চলি আছে। সেয়েহে আমি দুজনী গ'লোঁ আৰু ভাবিলোঁ গাটো এনেকৈ ধুৱাই দিওঁ। ৰ'দতে বাহিৰতে উলিয়াই লৈ পেলাই গাটো ধুৱাবলৈ লোৱা হৈছে। কি ক'ম, মানুহৰ জীৱনটোৰ কোনো ভৰসা নাই, ক'বৰ দৰে কেতিয়া কাৰ কি হয়। যেতিয়া মানুহে জন্মতে যিধৰণে আমি কেঁচুৱা হৈ থাকোঁতে মাক দেউতাকে প্ৰতিপাল কৰে বা কৰিব লাগে, ঠিক এইদৰে বৃদ্ধকালতো সন্তানে এনেকৈ পৰিচৰ্যা কৰিব লাগে, গা পা ধুৱাই দিব লাগে। গা পা ধোৱা বুলিয়ে নহয়, প্ৰত্যেকটো ক্ষেত্ৰতে সহায় নহ'লে নহয়। বয়স হৈ আহিলে, মাৰ সিমানো বয়স হোৱা নাই, যিমান মানে ধৰক এতিয়া অসুখেহে মাক এনেকুৱা কৰিছে। কিন্তু এয়া গা পা ধুৱাই মেলি মাক অকণমান ভাল লাগিব যিহেতু। আৰু মই আচলতে কি হয়, ভণ্টিয়ে এইবোৰ কাম খুব ভাল ধৰণে পাৰে। মই যদিও কৰোঁ, তাত থাকি ভণ্টিয়ে ভালকৈ কৰে, সেইকাৰণে তাই ঘৰৰ পৰা আজি গা ধুৱাবলৈ বুলি আহিছে। আৰু এইদৰে ৰ'দতে উলিয়াই লৈ পেলাই এনেকৈ গা ধুওৱা হৈছে। মানে জন্মতে যিধৰণে মানুহে বিনা কাপোৰে আহে, মৃত্যুৰ সময়তো বিনা কাপোৰেৰে যায়, আৰু সৰুতে যিধৰণে প্ৰতিপাল কৰিব লগা হয় শিশু এটাক, সেইধৰণে বৃদ্ধ হৈ আহিলেও মাক দেউতাকক আমি এইদৰে প্ৰতিপালন কৰিব লাগে। আমাৰ কৰ্তব্য হয়, এইবোৰ আমাৰ দায়িত্ব হয়। গতিকে আমি এইধৰণে গাটো মাক ধুৱাই দিছোঁ। অকণমান মুকলি পাব ন, ভাল লাগিব। এই আমাৰ ঠাণ্ডা লাগিছে জানেনে, কাৰণ এতিয়া ঠাণ্ডাটো অলপ আছেই, তাতে অসুখীয়া মানুহ। আৰু এইধৰণে মূৰ চুৰ গা পা ধুৱাই পেলাই আমি বাহিৰতে অকণমান তেল টেঙা, এয়া ভণ্টিয়ে মূৰটো এনেকৈ চাই দিছে, অকণমান খজুৱাই থাকে ন, ভাল লাগে চাই দিলে। তেল টেঙা ঘঁহি পেলাই ক্ৰীম লগাই দিলোঁ, মূৰ চুৰ ফনিয়াই পেলাই অকণমান মাক ভাল লগা কৰি দিলোঁ। তো ভিডিঅ'বিলাক সাঁচি ৰাখিছোঁ, মুহূৰ্তসমূহ সাঁচি ৰাখিছোঁ ভৱিষ্যতলৈ চাবলৈ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।